বিলাসীপাৰা শিক্ষাখণ্ডৰ অন্তৰ্গত 2306 নং টপপাৰা LP স্কুলৰ অৱস্থাই উদঙাইছে শিক্ষা বিভাগৰ ফপলা স্বৰূপ। বছৰে প্ৰায় 2 পৰা 3 মাহে পাঠদানৰ পৰা বঞ্চিত কণ কণ ছাত্ৰ ছাত্ৰী। কোন বিদ্যালয়ে মানে পৰিস্থিতি এনেকুৱা হৈছে মানে বৰষুণ দিলে পানী হৈ যায় পুৰা। আর বাৰিষা মাহতো মানে 2-3 মাহ মানে এনেকুৱা বৰষুণ পৰি থাকে, এনেকুৱা পানী থাকে। তাৰপিছত বিদ্যালয় দিনা মানে কণমানি ল'ৰা ছোৱালীবিলাক যে আছে সিহঁতে মানে ক্লাছ একো কৰিব নোৱাৰে। নীৰৱ বিলাসীপাৰা শিক্ষা বিভাগ, নীৰৱ ধুবুৰী জিলা প্ৰশাসন। বিগত প্ৰায় 5 বছৰৰ পৰা এনেকৈ বিলাসীপাৰা শিক্ষাখণ্ডৰ অন্তৰ্গত 2306 নং টপপাৰা LP স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে জমৰ-জটনৰ সন্মুখীন হৈ আহিছে। বাৰংবাৰ আবেদন কৰাৰ পিছত কোনো ধৰণৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য নাৰাখি গুৰুত্ব নাই বেপৰোৱা বিলাসীপাৰা শিক্ষা বিভাগৰ। নিতৌ ৰাতিপুৱা বিদ্যালয়লৈ আহি স্কুলৰ শ্ৰেণী কোঠাৰ লগতে বিদ্যালয়ৰ চৌহদত পানী দেখি উভতি যাব লগা হয় ঘৰলৈ। বিদ্যালয়ৰ চৌহদত 1 পৰা 1.5 ফুটলৈ পানীৰে ভৰপূৰ হৈ আছে। এনেকৈ কষ্টৰ মাজৰে এতিয়া বিগত 5 বছৰে চলাই আহিছে পাঠদানৰ প্ৰক্ৰিয়া। মোৰ নাম মোহাম্মদ আনিল হক, 2306 নং টপপাৰা স্কুলৰ প্ৰধান শিক্ষক। কিমান বছৰৰ পৰা এনেকৈ আপোনাৰ বিদ্যালয়ত অসুবিধা হয়? প্ৰতি বছৰে 2 মাহ 3 মাহ এনেকৈ মানে বৰষুণ পৰিলেই এনেকুৱা মানে পৰিস্থিতিৰ সৃষ্টি হয়। আজি ছাত্ৰ ছাত্ৰী আহিছিল না বিদ্যালয়ত? আজি ছাত্ৰ ছাত্ৰী আহিছিল, ছাত্ৰ ছাত্ৰীসকলে চাই চিতি ফটো চটো মাৰি ঘৰত গৈছে। পাঠদানৰ পৰা বঞ্চিত আজিৰ কাৰণে পাঠদানৰ কাৰণে বঞ্চিত। বছৰত কিমান দিন এনেকৈ? বছৰত 2 মাহ 3 মাহ এনেকুৱা যায় আৰু বছৰত। এই যে পানী কেনেকৈ জমা হয় আচলতে? কৃত্ৰিম বৰষুণ পৰিলে এনেকুৱা হয়, কৃত্ৰিম বানপানী এইটো হয়। কিমান বছৰৰ পৰা এনেকৈ হৈ আছে? 10 বছৰৰ পৰা। আপোনালোকে ইয়াৰ আগতে আমি কৰ্তৃপক্ষক জনাইছোঁ, এতিয়ালৈকে আমাক সঁহাৰি দিয়া নাই। জিলা প্ৰশাসন কোনো ধৰণৰ অহা নাই? শিক্ষা বিভাগৰ মানুহ অহা নাই? এনেকৈ চলি আহিছে। আপোনালোকে লিখি থাকে, তেওঁলোকে লিখা নাই আমি, কিন্তু হেৰি কৰিছোঁ, অৱগত কৰা বস্তু ফটো চটো মাৰি হেৰি কৰিছোঁ। কিন্তু কোনো ধৰণৰ আমি দেখোন কোনো ধৰণৰ তেওঁলোক ভ্ৰূক্ষেপ। ইয়াৰ আগতো আমি এই সাংবাদিকৰ জৰিয়তে 2-3 বাৰ আমি মানে এইটো প্ৰচাৰ কৰি আহিছোঁ। এতিয়ালৈকেতো চৰকাৰে আমাক চৰকাৰ কি আহ্বান জনাব? চৰকাৰে এতিয়ালৈকেতো আমাক নিদিলে, সুবিধাটো নিদিলে। আমি গতিকে আকৌ মানে এগুলিও আমি অনুৰোধ জনাই আছোঁ।